এবাৰ যিটো আমি অভিযান চলাই আছো গাঁৱে গাঁৱে যিটো আঁচনিত যিটো অভিযানত ইয়ালৈ আহিছো তাৰ নামটো জাতীয় জাগৰণ যাত্ৰা এই জাতীয় জাগৰণ যাত্ৰাত বেলেগ কথাবিলাক মই নকওঁ দুটা মূল বস্তু লৈছো বেলেগ বেলেগ কথাবিলাক জাতীয় প্ৰশ্নবিলাকক বাদ দি খেতিয়কবিলাকৰ দুটা প্ৰশ্ন লৈছো এক নম্বৰ যদি 2026 চনত এতিয়া 21 চনত মই এজন এমএলএ আছিলো এজনে বাঘৰ নিচিনাকে গুজৰি আছিল আপোনালোকে যদি আৰু কেইজনমান এমএলএ অসমৰ মানুহে আমাক এবাৰ দিয়ে তেতিয়া 2026 চনত যদি আমি চৰকাৰৰ পাৰ্টনাৰ হ'ব পাৰোঁ তেতিয়াহ'লে অসমৰ প্ৰত্যেকজোৰা পথাৰত পানী যোগানৰ ব্যৱস্থা কৰিম ইৰিগেশ্যন পানী বছৰৰ সকলো সময়তে খেতি কৰা পথাৰ তৈয়াৰ কৰিব খোজো আৰু যদি পানী যোগানৰ ব্যৱস্থা কৰি দিব পাৰোঁ সেইখন গাঁৱত আমি এখন গাঁৱত 5খন মানকে ডাঙৰ ট্ৰেক্টৰ বিনামূলীয়াকে এখন গাঁৱৰ খেতিয়কবিলাকৰ কাৰণে মানে আপোনাৰ সোনকালে উঠাব পৰা খেতিৰ সঁচ দিয়াৰ ব্যৱস্থা আৰু যদি 3বাৰ খেতি কৰে নিজৰ পথাৰত তেতিয়াহ'লে খাজনা ফ্ৰী কৰি দিয়াৰ কাৰণে এটা নতুন অভিযান মই অসমত এবাৰ আৰম্ভ কৰিব আমি সদায় ভোট দি আছো কিন্তু কোনো দুখীয়া মানুহৰ উপকাৰ একো নহয় কংগ্ৰেছকো দিছো জনতাকো দিছো এজিপিকো দিছো চিপিআই চিপিএমকো দিছো বিজেপিকো দিলো 78 বছৰ পাৰ হৈ গ'ল দুখীয়া মানুহ সদায় দুখীয়াই হৈ থাকিব সেইকাৰণে দুখীয়া মানুহক ধনী কৰাৰ আটাইতকৈ ডাঙৰ উপায়টো হ'ল খেতি 3বাৰ কৰোৱা বুজা নাই খেতিটো হয়নে নহয় বানপানীৰ পৰা পথাৰডৰা ৰক্ষা কৰা আৰু সেই পথাৰত পানী যোগান দি দিয়া এডৰা পথাৰত 3বাৰ খেতি এবাৰ শালি খেতি এবাৰ বড়ো বা আহু বা বাও আৰু এবাৰ সৰিয়হ 3বাৰ যদি খেতি কৰিব পাৰে তেতিয়াহ'লে এডৰা পথাৰে পোৱালি দি 3ডৰা হ'ব 10 বিঘা মাটি থাকিলে 30 বিঘা হ'ব আৰু 30 বিঘা মাটি থাকিলে মোৰ দেউতাই আৰু কোনো পধ্যে 250 টকাৰ বৃদ্ধ পেঞ্চনৰ কাৰণে কান্দি থাকিব নালাগে হয় না তেতিয়াহে অসমীয়া মানুহ আত্মনিৰ্ভৰশীল হ'ব পাৰিব সব জাতি এইটো মিচিঙে হওক বা অনুসূচিত জাতিৰ মানুহে হওক সেয়া আহোমে হওক বা সেয়া কলিতা মানুহে হওক যি জাতিয়ে নহওক যদি অসমত ধনী হ'বলৈ হয় তেতিয়াহ'লে প্ৰত্যেকডৰা পথাৰত পানী যোগান দি বছৰত 3বাৰ খেতি কৰিব পাব লাগে আমাৰ এনেকুৱা অৱস্থা যে বৰষুণ নহ'লে আমি ভেকুলী বিয়া পাতিব লাগে এনেকুৱা পৰিস্থিতি আমাৰ 2 নম্বৰ মই আৰু এটা কথা দেখি আছো যে আমাৰ গাঁৱৰ মানুহবিলাকে এতিয়া কি হৈছে বা টাউনৰ ল'ৰাবিলাকেও এতিয়া কি হৈছে যদি তেওঁলোকৰ খেতি কৰা সময়খিনি শেষ হৈ গ'ল তাৰ পাছত ডেকা ল'ৰাবিলাকে হাজিৰা কৰিবলৈ যাব লাগে মিস্ত্ৰীৰ লগত যোগালি মানুহৰ ঘৰত কাম কৰা এনেকুৱা কাম কৰি খাব লাগে নহ'লে বা তেওঁলোকে গৈ চিকিউৰিটি গাৰ্ড কৰিবলৈ যাব লাগে বেংগলোৰ বা চেন্নাইলৈ হয়নে নহয় সেইকাৰণে অসমৰ প্ৰত্যেকজন মানুহক অসমতে কাম দিবৰ কাৰণে অসমৰ প্ৰত্যেকখন গাঁৱে গাঁৱে সৰু সৰু ইণ্ডাষ্ট্ৰী যেতিয়ালৈকে নুখুলিব তেতিয়ালৈকে কোনো অসমীয়াই ভালকে এসাঁজ ভাত খাবলৈ নাপাব সেইকাৰণে যদি এবাৰ চৰকাৰলৈ আহোঁ দুটা কাম কৰিমেই বুলি সিদ্ধান্ত লৈছো এটা হ'ল যে পথাৰত পানী যোগান 3বাৰ খেতি কৰাৰ ব্যৱস্থা আৰু 2 নম্বৰটো হ'ল গাঁৱে গাঁৱে সৰু সৰু ইণ্ডাষ্ট্ৰী খুলি গাঁৱৰ প্ৰত্যেকজন মানুহক কাম দিয়া পুৰুষ মহিলা সকলোকে কাম দিয়াৰ ব্যৱস্থা আৰু অসমৰ পৰা নিবনুৱা নাইকিয়া কৰি দিয়াৰ ব্যৱস্থা এই দুটা সপোন লৈ এই জাতীয় জাগৰণ যিটো আমাৰ যাত্ৰা এই যাত্ৰাটো চলাই আছো অসমৰ চাৰিওফালে এতিয়া ৰাইজৰ দলক সমৰ্থন কৰিছে সমৰ্থন কৰাৰ বেলেগ একো কাৰণ নাই এজন এমএলএ কৈ যদি বিধানসভাখন কপাই থাকিব পাৰে 20 জন এমএলএ যদি মোৰ লগত হৈ যায় তেতিয়াহ'লে তো হিমন্ত বিশ্ব শৰ্মাই কান্দি দিব লাগিব বিধানসভাত বুজিছে নে নাই মোৰ লগত যদি 20 জন থাকে গতিকে মই আপোনালোকক সেইকাৰণে কৈছো আমাক কেইজনমান মাত্ৰ আপোনালোকে নতুন এমএলএ দিয়ক ইয়াততো ময়ে উঠিম বেলেগৰ কথা কৈছো অসমবাসী ৰাইজক কৈ আছো তেতিয়াহ'লে অসমখন মই বদলাই দিম বেলেগৰ নিচিনাকে পইচা খাবৰ কাৰণে মই এমএলএ হোৱা নাই মই এমএলএ কৈছো অসমৰ সমাজ বদলাই দিবৰ কাৰণে অহাবাৰ এইবাৰ এজন আছিলো গতিকে বেছি কৰিব পৰা নাই অহাবাৰ যদি 20 জন হৈ যায় তেতিয়াহ'লে অসম বিধানসভা আৰু অসম চৰকাৰক আমাৰ মতে কাম কৰাবলৈ বাধ্য কৰিম সেইকাৰণে মই আপোনালোক সকলোকে আমাৰ এই ৰাইজৰ দলটোৰ প্ৰতি সমৰ্থন দিবলৈ ৰাইজৰ দলৰ
কাৰণে মৰম কৰি আগবঢ়াবলৈ আৰু আমাৰ দলৰ হৈ আপোনালোকে যিমানখিনি পাৰে সহায় সহযোগিতা কৰিবৰ কাৰণে সকলোকে আবেদন জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ। জয় আই অসম। ছাৰলৈ ধন্যবাদ জনাইছো। আমাৰ এই চাইল্ড